আচলতে এই সমস্যা আমাৰ অসমত এইটো আজিৰ সমস্যা নহয়। আজি নিউজ চেনেলত আমি নলবাৰী, বঙাইগাঁও, মৰিগাঁও, লখিমপুৰ আদি যি জিলাবিলাকত আমি দেখিছোঁ লভ জেহাদীৰ বলি হৈছে সনাতনী হিন্দু বোৱাৰী, হিন্দু ছোৱালী। আজি বহু বছৰৰ পৰা আমি বিশ্ব হিন্দু মহাসংঘৰ তৰফৰ পৰা চৰকাৰক আমি আচলতে দাবী কৰি আহিছিলোঁ আৰু আমি খুব জোৰ দি এটা কথা কৈছিলোঁ যে বিশ্ব হিন্দু টাস্ক ফ'ৰ্চ গঠন কৰি এই জেহাদী বোলা বস্তুটো, জেহাদীৰ যিহেতু কোনো জাতি নাই, ধৰ্ম নাই, কিন্তু আমি আজি এটা কথা উপলব্ধি হৈছে, কিন্তু জেহাদী বুলি কওঁতে আমাৰ মুছলমান সম্প্ৰদায়টো যিটো তেওঁলোকৰ জাতীয় সত্তা, তেওঁলোকৰ আচলতে যেন তেওঁলোকৰ ব্লাডত অকল এই জেহাদী সূত্ৰপাতটোৱেই যেন আছে, এইটোত আমাৰ বোধগম্য হৈছে। গতিকে এই জেহাদীসকলক ৰক্ষণাবেক্ষণ দিয়াতকৈ চিনাক্ত হোৱাৰ লগে লগে শ্বুট কৰিবলৈ কোৱা হৈছে। আৰু এইটো আজি কোৱা কথা নহয়, এইটো আগতেও আমি কৈ আহিছোঁ যে জেহাদী বুলি ক'লে ইয়াক ৰক্ষণাবেক্ষণ দি চৰকাৰী টকা পইচা খৰচ কৰি, অৰ্থাৎ চৰকাৰী টকা পইচা কৰ, আমাৰ টকা, আমি ৰাইজে, আমাৰ জনসাধাৰণে যি আমি টেক্স দিওঁ তাৰ জৰিয়তে তেওঁলোকক পোহপাল দিয়ে। গতিকে এওঁলোকক আমাৰ টকাৰে পোহপাল দি ৰখাতকৈ লগালগ আমি শ্বুট কৰিবলৈ কৈছোঁ। মই বাৰম্বাৰ কৈ আছোঁ। আৰু যেতিয়ালৈকে বিশ্ব হিন্দু টাস্ক ফ'ৰ্চ গঠন কৰি সনাতনী হিন্দু যুৱকসকলক একত্ৰিত কৰি প্ৰশিক্ষণপ্ৰাপ্ত কৰি তেওঁলোকক সংৰক্ষণ বা সংবৰ্ধনৰ কাৰণে, বিশেষকৈ সনাতনীসকলক সুৰক্ষাৰ কাৰণে খুব প্ৰয়োজন হৈছে যে বিশ্ব হিন্দু টাস্ক ফ'ৰ্চ অকল যিহেতু আমাৰ অসমতে নহয়, বিভিন্ন ৰাজ্যবিলাকতো আমি দেখিছোঁ যে লভ জেহাদৰ জৰিয়তে আমাৰ যুৱতীসকলক ধ্বংস কৰিছে। আৰু প্ৰথমতে তেওঁলোকে আমাৰ সনাতনী কোনোবা এজন ব্যক্তিৰ নামেৰে বা উপাধিৰে প্ৰলোভিত কৰি ছোৱালীজনীক আয়ত্তলৈ অনাৰ পিছত তেওঁলোকে মুছলমান ধৰ্ম গ্ৰহণ কৰাৰ প্ৰেছাৰ আৰোপ কৰা, আৰু সেইটো বস্তু মানি নোলোৱাৰ লগে লগে তেওঁলোকে অত্যাচাৰ কৰে, শাৰীৰিক মানসিক অত্যাচাৰ জৰিয়তে এওঁলোকক ধ্বংস কৰাৰ চেষ্টা কৰে, প্ৰাণে মৰাৰ ভাবুকি দিয়ে। আৰু এতিয়া আমি জ্বলন্ত উদাহৰণ আমি দেখিলোঁ যে আমাৰ নলবাৰী, মৰিগাঁও, লখিমপুৰ এই যি জিলাবিলাকত আমি দেখিছোঁ যে এইটো কাণ্ড আজিৰ নহয়। আৰু চৰকাৰখনে আচলতে আজি যিটো পথ গ্ৰহণ কৰিছে, এইটো পথ তেখেতসকলে আগতেই কৰিব পাৰিছিলে। যে আজি যে ইমান তৎকালীনভাৱে প্ৰত্যেকখন জিলাতে এনেকুৱা জেহাদী, লভ জেহাদীবিলাক ধৰা পৰিছে, আগত কিয় পৰা নাছিল? যিহেতু প্ৰশাসনক তেনেকুৱাকৈ আমাৰ নিয়োগ কৰা হোৱা নাই বা তেওঁলোকক ক্ষমতা দিয়া হোৱা নাই। আজি ক্ষমতা দিয়াৰ কাৰণে আমাৰ চকুৰ আগলৈ লভ জেহাদীসকলৰ চৰিত্ৰৰ যি গুণাগুণ, সেইটো আমাৰ চকুলৈ ধৰা পৰিছে। গতিকে আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ বিশ্ব হিন্দু মহাসংঘৰ তৰফৰ পৰা যে অনতিপলমে বিশ্ব হিন্দু টাস্ক ফ'ৰ্চ গঠন কৰি যাতে অকল লভ জেহাদীয়ে নহয়, লভ জেহাদী, লেণ্ড জেহাদী, আমাৰ ধৰ্ম জেহাদীসোপা আমাৰ হ'ল খ্ৰীষ্টান, যিসকলে সনাতনী ধৰ্মগ্ৰন্থবিলাক বিকৃত কৰি প্ৰচাৰ কৰি তেওঁলোকে সৰু সৰু পুস্তিকা বনাই আমাৰ কণ কণ শিশুসকল আৰু বিশেষকৈ স্কুল কলেজৰ আগত সেই পুস্তিকাবিলাক বিতৰণ কৰি উঠি অহা নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰিছে। গতিকে যেতিয়ালৈকে সনাতনী হিন্দু যুৱকক প্ৰশিক্ষণপ্ৰাপ্ত কৰি সনাতনীসকলক, বিশেষকৈ ভাৰত হিন্দু ৰাষ্ট্ৰ, গতিকে হিন্দু ৰাষ্ট্ৰ তেতিয়াহে হৈ থাকিব যেতিয়া সম্পূৰ্ণ আইনসংগতভাৱে হিন্দু যুৱকসকলে কাৰ্যপন্থা হাতত ল'ব পাৰিব বা নিজৰ বাই ভনী, ককাই ভাইৰ লগত ওলাই যাওঁতে তেওঁলোকে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হ'ব নোৱাৰে। যিহেতু আমাৰ প্ৰশাসন যিটো বিভাগ, তাত বিভিন্ন জাতিৰ মানুহ সংমিষ্ট হৈ আছে। আজি মুছলমান সম্প্ৰদায়ৰ সকলে মুছলমানসকলক সংৰক্ষণৰ কথা চিন্তা কৰিব। গতিকে আমি যদি আমি হিন্দু টাস্ক ফ'ৰ্চ গঠন কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ সনাতনীসকলে সনাতনী হিন্দু বাই ভনীৰ কাৰণে কান্দিব আৰু তেওঁলোকে কাম কৰিবলৈ বাধ্য হ'ব। গতিকে আমি ইয়াক কাৰ্যকৰী, খুব সোনকালে কাৰ্যকৰী কৰিবলৈ আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ। গোটেই কৈ গৈছোঁ যে আমাৰ বাই ভনীসকল আচলতে আৱেগিক আৰু
বিশ্বাসযোগ্য মানে ইমান বিশ্বাসযোগ্য সেই বস্তুটো এওঁলোকে অনুধাৱন কৰিব নোৱাৰে। আমাৰ অসমীয়া জাতিটোৱে মানুহক খুব সহজে আপোন কৰি লয়। গতিকে তেওঁলোকে হিন্দু যুৱকৰ নাম বা উপাধি গ্ৰহণ কৰি ছোৱালীজনীক প্ৰেমৰ জালত পেলাই পিছত যেতিয়া তেওঁলোক ধৰা পৰে বা তেওঁলোকে যেতিয়া ছোৱালীজনীক লৈ যায়, লৈ যোৱাৰ পিছত যেতিয়া মুছলমানৰ ধৰ্ম কবুল কৰিবলৈ তেওঁলোকে প্ৰেছাৰাইজ কৰে, যেতিয়া মানি নলয়, তেতিয়া ৰদেৰে মৰা বা কিবা বিভিন্ন প্ৰকাৰৰ নিৰ্যাতন দি ছোৱালীজনীক মাৰি পেলাই। গতিকে সেই ব্যৱস্থাটো তেতিয়াহে আঁতৰ হ'ব যেতিয়া আমাৰ সনাতনী ভাই ভনী সকলোবিলাক আমাৰ হিন্দু টাস্ক ফ'ৰ্চত আমাৰ সন্মিলিতভাৱে আগুৱাই যাব আৰু সনাতনী তেনেকুৱা কোনোবা ধৰণৰ কেছ যদি আৰোপিত হয় তেতিয়া আমাৰ সনাতনীসকলে দৃষ্টি আৰোপ কৰিব আৰু তেতিয়া সনাতনী বাই ভনীজনীক সংৰক্ষণ সংবৰ্ধন বা সেই কেছৰ পৰা মুক্ত কৰিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেইখিনি তেওঁলোকে সম্পাদন কৰিব। গতিকে একদম সম্পূৰ্ণ মুক্ত হস্তেৰে তেওঁলোকক প্ৰশিক্ষণ দি আৰু তেওঁলোকক সম্পূৰ্ণ অধিকাৰ সাব্যস্ত কৰিবলৈ যে জেহাদী বোলা বস্তুটো কি, জেহাদীক ধ্বংস কৰিবলৈ যি প্ৰক্ৰিয়া গ্ৰহণ কৰিব লাগে তাক যাতে গ্ৰহণ কৰিব পাৰে তেনেধৰণৰ সম্পূৰ্ণ দিব পাৰিব লাগিব ক্ষমতা। দলত পেলাইছিলে আৰু পিছত যেতিয়া ছোৱালীজনীয়ে গম পালে যে তেওঁ মুছলমান সম্প্ৰদায়ৰ তেতিয়া সেয়া প্ৰত্যাখ্যান কৰিবলৈ গৈছিলে। তেতিয়া তেওঁ নিজৰ ঘৰৰ চোতালতে মাৰিছে বুলি মই গম পাইছোঁ। কোনোবাই বহুতে ফোন কৰিছে। গতিকে ৰদৰে আক্ৰমণ কৰি অকল মাক বুলি ছোৱালী বুলি নহয় তেওঁলোকৰ পৰিয়ালটোকো ধ্বংস কৰাৰ কথা তেওঁলোকে উল্লেখ কৰিছে। আৰু এই জেহাদীসকলক যিহেতু আজি বহু বছৰৰ পৰাই চিনি পাই আছে, মই চৰকাৰক আকৌ কৈছোঁ যে এই আজি এমাহ বা 10 দিনৰ ভিতৰত যে ইমানখিনি জেহাদী ধৰা পৰিছে, যিহেতু প্ৰশাসনে এই বস্তুখিনি আগৰ পৰা নিৰীক্ষণ কৰিছে, কিন্তু তেওঁলোকক আচলতে সেইখিনি কাৰ্যকৰী ৰূপ দিবলৈ বা তেনেধৰণৰ ক্ষমতা আৰোপ কৰা নাছিলে যাতে প্ৰশাসনে তেওঁলোকক কৰায়ত্ব কৰিবলৈ। এতিয়া তেওঁলোকক প্ৰশাসনক নিশ্চয় সেই দায়িত্ব অৰ্পণ কৰিছে। সেইকাৰণে আচলতে প্ৰতিখন জিলাতেই তেনেধৰণে কেঁচু কাণতে সাপ ওলোৱাৰ আগতে জেহাদীবিলাক ধৰা পৰি গৈছে।